নমস্কাৰ, মই পূৰ্ণিমা পাল। মই বৰ্তমান ভাৰত আৰু ভূটান সীমান্তত আছোঁ। বিশেষ কামৰ কাৰণে, আৰ্ট কৰাৰ কাৰণে ডন বস্কো স্কুলে মোক মাতিছিলে। সেয়ে মই আজি এমাহ হ'ল মই ইয়াতে কাম কৰি আছোঁ আৰু বহুতো কাম কৰিব লগা বাকী আছে। সেইখিনি কৰি মই ঘৰলৈকে যাম। আজি সানডে, আজি কাম নাই, ছুটি, সেইকাৰণে অকণমান আজৰি পাইছোঁ। ইয়াৰ চেৰিবোৰ মোৰ নোমাত অসুবিধা নহয়, মোৰ কাৰণে ভালে আছে। মোৰ কাৰণে এনেকৈ নহয় পাৰোঁ। দৃশ্যখিনি খুবেই ধুনীয়া, মই আপোনালোকক দেখুৱাম মোৰ কামৰ মাজেৰে। আপোনালোকে দেখিলে ধুনীয়া ঠাইখিনি, ইয়াত বহি ভাল লাগে। চাৰিওপিনে এটা শান্তময় পৰিৱেশ। ভিতৰত খুবেই ঠাণ্ডা আছিলে, সেয়ে মই অকণমান ৰ'দলৈকে ওলাই আহিলোঁ। এই পানীৰ ফাবাৰা হয়। বহু নীৰৱ, লোকজন বহু কম, আৰু আমি স্কুল কেম্পাছৰ পৰা আমি ওলাই যোৱা নাই। এই আমাৰ গেষ্ট হাউচখন, য'ত আমি আছোঁ। আজি ছুটিৰ কাৰণে মানুহ একদমেই নাই, সেয়ে অকণমান কথা পাতিব মন গ'ল। ঠাণ্ডা এতিয়াও তেনেকৈ পৰা নাই, কিন্তু ঠাণ্ডা পৰিলে বহু বেছিকৈ ঠাণ্ডা পৰিব। ভাল লাগিছে ঠাইখিনি ইয়াতে থাকি, কিন্তু সেই আৰু অকণমান নীৰৱ। ইয়াত কাম কৰিও ভাল লাগিছে। যিখিনি মানুহ লগ পাওঁ সেইখিনি ভালেই। কাম কিমানখিনি ভাল কৰিব পাৰিছোঁ নাজানো, কিন্তু সকলোৱে চাই ভাল বুলি কৈছে। আশা কৰোঁ কাম মই যেন ভালকৈ কৰিব পাৰোঁ, সেই মোৰ চেষ্টা থাকিব। যদি ভিডিঅ'বোৰ ভাল লাগে, লাইক আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।